नहीं किंतु अब दोनों फास्ट में अमिताभ करीम आप सभी को फ्रेम में ले सकते हैं, कोई प्रॉब्लम प्ले किया है आपने? प्ले कर दीजिए, आपको जो बोलना है बोलिए। हाँ थोड़ा इधर ही आप कैमरा से मूव कर सकते हैं, हाँ ओके बोलिए। আজি মৰমিতাৰ প্ৰথমটো গীত কৰিবলৈ গৈ আছো, গতিকে অসমীয়া ইণ্ডাষ্ট্ৰীত আহিছে, অসমত আছে, আমি খুব মৰম দিছো আৰু সকলোৱে আঁকোৱালি লৈছে। মৰমিতাৰ খুব ধুনীয়া টেলেণ্ট আছে, গতিকে আজি অমিত হাজবেণ্ড, গতিকে অমিতে আচলতে মৰমিতাৰ কাৰণে যিটো কষ্ট কৰিছে, যিখিনি এফৰ্ট, আই লাইক ইট, আৰু থেংকছ টু অমিত। মই মোৰ ষ্টুডিঅ'ত আহিছে আজি স্বাগতম জনাইছো, আৰু এটা 3টা গীত তাইৰ কাৰণে মই বনাইছো। যে অসমীয়া প্ৰথমটো গীত হয়তো মোৰ এইটো এটা ডাঙৰ কথা, এইটো এটা ডাঙৰ যে কব মই জুবিনৰ লগত এটা গীত, মোৰ লগত এটা গীত, তাইৰ চলো এটা গীত। আজি প্ৰথমটো গীত ৰেকৰ্ডিং কৰিবলৈ আহি আছে, গতিকে মই দাদাক কমিটমেণ্ট কৰিছো কি 3টা গীতই, 3টা নহয় 4টা, আৰু এটা হ'ব। বিহুৰ কাৰণে এটা বিহু হ'ব তাৰে মোৰে, এইটো বেলেগ। গতিকে দুয়োকে মই স্বাগতম জনাইছো একদম। নমস্কাৰ দাদা, বহুত মানে আপোনাৰ আৰু মোৰ আচলতে অমিত ক'ব গ'লে পুৰণা বন্ধু বুলিয়ে ক'ব লাগিব। কিয় কৈছো, কাৰণ ৱেষ্ট বেংগলৰ ৰাজাহঁত গোটেইবিলাক মোৰ লগত বজোৱা, মানিকদাৰ চাউণ্ড, ৰাজা, আমাৰ কিবৰ্ডিষ্ট তাৰ নামটো কি আছিলে, ৰতন, সিহঁতবিলাকে মোৰ লগতে পাৰফৰ্ম কৰা। অসমত ফাৰ্ষ্ট টাইম সিহঁতক আনি পেলাই মই মোৰ লগত ইন্ট্ৰডিউচ কৰিছো, ব্ৰাদাৰ হয়। গতিকে এই গোটেইখিনি মিউজিচিয়ানে মৰমিতাৰ লগত বজোৱা, গতিকে আজি একদম আমি একেলগে ৰেকৰ্ডিং কৰিম। গতিকে এতিয়া মোৰ এটা গীত হৈছে আপোন। আপোন কিতাপৰ ভাষানে, আপোন কি বস্তু আচলতে, তেজে তেজে মিল আছে বুলিয়ে জানো সকলো হ'ব পাৰে আপোন। তেজৰ মিল থাকিলেও কেতিয়াবা আপোন হ'ব নোৱাৰে, আৰু তেজৰ মিল নাথাকিলেও কেতিয়াবা আপোন হ'ব পাৰে। গতিকে আপোন এটা মেছেজ যায়, এটা মেছেজ, গতিকে ফুল মডাৰ্ণ চং এটা, সেইটো জুবিন আৰু আমাৰ মৰমিতাই গাব, আৰু মোৰ লগত এটা পুৰণা গীত গাব। তুমি আহি বিহু গীত জুৰিলে, নাচিমে কঁকালটি ঘূৰাই ঘূৰাই, ঢোলটি বজাব ঢুলিয়াই। এই গীতটি মই মুম্বাইৰ ফাল্গুনী পাঠকক গোৱাইছিলো আকৌ মন কেছেটটোত 2000 চনত। গতিকে 2000 চনত গোৱাইছিলো, সেইটো আকৌ নতুন ৰূপত কৰিবলৈ গৈ আছো। গতিকে এতিয়া নতুন প্ৰজন্মৰ মৰমিতাই সেই গীতটি ডুৱেট কৰি পেলাই আমি একেলগে গাম, আৰু তাৰে এটা ভাৰ্চন মই গোৱাইছিলো চানক, দেহাতী ফাগুনে নচুৱাই, তেনেকে গোৱাইছিলো চান। চানক মই বহুত গীত গোৱাইছো, চানক মোটামুটি 10-12টা গীত গোৱাইছো। মহালক্ষ্মী আয়াৰ, ফাল্গুনী পাঠক, সন্না সৰগম, কুমাৰ চানু, উদিত নাৰায়ণ, কে চান, এই সকলোবিলাককে ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰাইছো অসমত মোৰ গীতৰ জৰিয়তে। গতিকে আজি মৰমিতা, সেইটো এটা গীত। আৰু এটা গীত মোৰ পৰহিলে ৰিলিজ হ'ব, দূৰ বুলিলেই বুকু বিষাই। ও ভাল পালে ডেকা ল'ৰা কথা শুনো, আনৰ পৰা কলৈ যাওঁ কি কৰো, কতে সোমাই মৰো জানৈ জানৈ। সেই গীতটিৰ আলম লৈ এটা গীত সুন্দৰকৈ অ মৰমজান বুলি বনাইছো, 12 তাৰিখে ৰিলিজ হ'ব। গতিকে সেই গীতটিৰ এটা ভাৰ্চন মই বহাগৰ কাৰণে প্ৰিপেয়াৰ কৰিম, সেইটো মৰমিতাই গাব, ফিমেল ভাৰ্চনটো। আৰু এটা বিহু ডুৱেট আমাৰ থাকিব এপ্ৰিলৰ আগত, আমি সেই গীতটি ৰাইজলৈ আগবঢ়াম। গতিকে আজি খুব ভাল লাগিছে, মই ৱেলকাম জনাইছো, আৰু মোৰ একদম আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মানে এতিয়া 1টা বাজিছে নিশা, নিশা 1টা বাজিছে। আজি কিমান তাৰিখ? আজি 10 মানে 11th of January 10 ক্ৰছ करके 12 হৈ গৈছে। না 10 ক্ৰছ কৰি 11 হৈছে। তাৰমানে আজি 12টা বজাৰ পাছত এতিয়া 11 তাৰিখ হ'ল, জানুৱাৰী 2025। ৰেকৰ্ডিং কৰি পেলাই ঠিক আছে, অ'কে, থেংক ইউ।